হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চটুমটু ব্লগ। আৰু আজি হৈছে 31 জানুৱাৰী আৰু আজি হৈছে মেডাম মেফি। আৰু আজি সকলোফালে বহুতখিনি স্কুল কলেজ কিবাকিবি বহুত বন্ধই আছে। আৰু আজি আমাৰ চুনা বাইদেউ মানে জেঠীৰ ছোৱালীজনী, আমাৰ ঘৰৰ ওচৰতে থকা জেঠী মাৰ বা জেঠীৰ ছোৱালীজনীৰ আজি ল'ৰাটো, সৰু ল'ৰা, ডাঙৰ আৰু এটা ল'ৰা আছে, সৰু ল'ৰাটোৰ আজি অন্নপ্ৰসন্ন। আৰু তালৈকে আমাক নিমন্ত্ৰণ আছিল। যিটো বোলে আহিব নোৱাৰিলে, যিটো ডিউটি আছে, সেইকাৰণে যিটোৱে মোকে পঠাই দিলে। আৰু মই আহি পালোঁ এয়া ভেটাপাৰালৈ। ভেটাপাৰাত ইয়াতে ঘৰটো হয় আৰু ইয়াতে এতিয়া অন্নপ্ৰসন্নৰ কামখিনি হৈ আছে। এইখিনি হওঁতে বহুত দেৰি হ'ল, কাৰণ বাবলুৰ দাত যিহেতু আজি অফিচ খোলা বাৰ, বাবলুৰ দাত আহোঁতে দেৰি হ'ল। এইখিনি কৰোঁতে প্ৰায় 3টামানেই বাজিল। আৰু তাৰপিছতে ইয়াতে তাক আমাৰ যিখিনি নিয়ম অসমীয়া সমাজৰ সেইখিনি কৰি আছে। এই নিয়মখিনি মোৰ বহুত বেছি ভাল লাগে, কাৰণ অসমীয়া সমাজত মানে কিছুমান নিয়ম, ধৰক এয়া বাচ্চাবোৰে প্ৰথম ভাত খাওঁতে মানে হয় এটা স্পেচিয়েল হ'ব লাগে। এইটো বস্তু বহুত ভাল লাগে মোৰ। তাৰপিছত সি খোৱাৰ পিছত আৰু আমিও ভাত খাবলৈ বহি গৈছোঁ। আমিও ভাত খাই উঠাৰ পিছত মই ভাবিলোঁ অলপমান, যিহেতু পেটটো মানে গধুৰ লাগি গৈছে, মই তলত অলপমান আহিলোঁ খেলিবলৈ বাচ্চাবিলাকৰ লগত। চুনা বাইদেৱে তাতে ওপৰৰ পৰা চাই আছিল। আৰু তাৰপিছত আমি ইয়াতে ঘৰলৈ আহি পালোঁ। ঘৰলৈ আহি পাওঁতে আমাৰ 8টামানেই বাজিল। 8টামান বজাৰ কাৰণটো হৈছে, আৰু আমি 8টামান বজাৰ পিছত ইয়াতে ৰাতি 10টা-11টামান বজাত আমি ইয়াতে ভাত খাই আছোঁ। কাৰণ বাবলুদা আনিছিলে আধা কেজি গাহৰি। যিহেতু গাহৰি মাংস খোৱা প্ৰাণী অকল মই, বাবলুদা আৰু জিতু, গতিকে আমি তিনিজনে মিলি বনালোঁ আৰু আমি খালোঁ। বাকীবিলাকে মাছো খালে। তাৰপিছত আমি ভাত খালোঁ। আৰু মই কৈছিলোঁ যে মোৰ 8টামান বজাৰ কাৰণটো কি হৈছে, তাৰমানে গণেশগুৰিত মানে পতিদেৱে এয়া মোবাইল 2টা কিনিছিল, তেওঁৰ কাৰণে এটা আৰু মোৰ কাৰণে এটা। মোবাইলকেইটা আমি আনোতে মানে দেৰি হৈ গৈছিল। সেইটোৰ কাৰণে আমি আহি পাইছিলোঁ দেৰিকৈ 8টামান বজাত। তাৰপিছত বনাই মেলি খাই শুই গ'লোঁ। তাৰপিছত শুই যোৱাৰ পিছত ৰাতিপুৱা উঠিলোঁ। উঠাৰ পিছত ৰাতিপুৱা আমি মোবাইলকেইটা কি আছে চালোঁ। মই বাৰু গোটেই ৰাতি টোপনিয়ে নামাৰিলোঁ। মোবাইলকেইটা মানে পুৰণা মোবাইলটোৰ পৰা বস্তুবিলাক ট্ৰান্সফাৰ কৰিলোঁ, কাৰণ মোক 2টা মোবাইলৰ দৰকাৰ নাই। গতিকে মই এটা মোবাইলে চলাই ভাল পাওঁ, সেইকাৰণে সেই মোবাইলটোৰ পৰা গোটেইখিনি বস্তু ইয়াতে মোৰ নতুন মোবাইলটো ট্ৰান্সফাৰ কৰি ল'লোঁ। আৰু তেওঁ ল'লে ৰিয়েলমি আৰু মই ল'লোঁ অপ'। মানে মোক প্ৰতিবাৰতে অপ'ই দি থাকে। মোৰ মানে খঙে উঠিলে। তাৰমানে ইয়াৰ লগত 3বাৰ হ'ল, 3টা ফোন দিলে আৰু 3টা মোক অপ'ই দিলে। তো ইয়াৰ আগতে দিছিলে প্ৰথমবাৰ দিছিলে মুভিষ্টাৰ। মই অপ'টো ইমান ভাল নাপাওঁ, কিন্তু নাজানো মোৰ ভাগ্যত ভাল নোপোৱা বস্তুটো কিয় আহি থাকে, হয়ে চাগে তেনেকুৱা। ৰাতিপুৱা উঠি এয়া মাহঁতৰ ঘৰখনৰ পৰিৱেশটো, আৰু তাৰপিছত যিটো ওলাই আহিছিল ডিউটিলৈ। তাৰপিছত মোৰ আছিল এটা কাম, মানে মায়ে চাউল ভিজাই থৈ দিছিলে তিল পিঠা বনাবৰ কাৰণে। যিহেতু বায়ে মানে বিহুৰ সময়টোত মানে বিহু খাব নোৱাৰিলে, যিহেতু তেওঁলোকৰ আইতা ঢুকাইছিল, গতিকে বিহু খাব নোৱাৰিলে কাৰণে মায়ে মানে 1 কিলো চাউল ৰাখি থৈ দিছিলে বিহুৰ পিছত পিঠা বনাম বুলি। তাৰপিছত বালৈকে দিব টোপোলাত। তো মই ভাবিলোঁ মোক মানে বনাবৰ কাৰণে ৰাখি থ'লে, আৰু ময়েই বনাওঁ পিঠা। মই গৈয়ে বনাওঁ, বিহু হ'লেও বনাওঁ, বিহু নহ'লেও বনাওঁ। আৰু এতিয়া মই ইয়াতে নাৰিকল নাছিল কাৰণে তিল পিঠাকে বনালোঁ। আৰু বনাই মেলি মই ঘৰলৈকে আহিম। 12টামান বজাত যাম আৰু হ'ব।